हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে তো ধৰিবই পাৰিছে আজি বহুত দিন পিছত আহিছো নিউ ফ্ৰেন্স বাইক চেণ্টাৰ আহি কিনে দেখা পাইছো একদম ব্ৰেন্ড নিউ কন্ডিশনত সেকেন্ড হ্যান্ড বাইক আহি গৈছে এক্সপাস এনএস আপাচি এফালে আছে ডিউক ডমিনাৰ ইফালে আছে R15 আৰু ধুনীয়া কন্ডিশনত কম ৰানিং বাইক আপোনালোকে যদি গুৱাহাটীৰ ভিতৰত বেচাৰি আছে একদম নিউ কন্ডিশনত সেকেন্ড হ্যান্ড দামত আধা দামত কম দামত আপোনালোকে আজিৰ এই ভিডিওত পাই যাব নিউ ফ্ৰেন্স বাইক চেণ্টাৰ আগতো বহুত ভিডিও বনাইছোঁ আপোনালোকে আহিছে বাইক লৈছে বহুত ভাল লাগি আছে এনেকুৱাই আগুৱাই লৈ যাওক মই সদায় ভাল জেনুইন ভিডিও দেখুৱাই থাকিম মোৰ ইউটিউব চেনেলত তো আজিও বহুত বাইক দেখুৱাম আপোনালোকে ভিডিওবিলাক চাই কিনে আহি কিনে লৈ যাব স্ক্ৰীনশ্বট দেখাই কিনে আজি বহুত দিন পিছত আহিছো নিউ ফ্ৰেন্স বাইক চেণ্টাৰ আপোনালোকৰ কমেণ্ট চাই বহুত ভাল লাগিছে আৰু ইয়াৰে অনাৰ আছে সঞ্জুদা নমস্কাৰ কেনে আছে দাদা খবৰ পাতি ভাল জিম কৰি আছে পুৰা এই নাজো এটা টাইমে নাপাও হয় দাদাৰ বাইসেপ পুৰা জিলকি আছে আৰু দাদাৰ বাইক পুৰা জিলকি আছে সাপৰে দাদা আজি ভিউয়াৰ্সক কি দেখাব দেখাই দিয়ে গাড়ীটো ঢেৰ আছে গাড়ী নিউ কালেকশন দাদা আজি অলপ দেখুৱাই দিওক আৰু একদম কম দামত অলপ ভাল কন্ডিশনত তো আপুনি সদায় দিছে আৰু দি আহি আছে কম দামত আকৌ ভাল মানে কি ভাই বস্তু অলপ ভাল ল'ব গ'লে দাম অলপ দিব যে লাগিব অলপ হয় কম দামত ইমানো ভাল বস্তু কিন্তু নাপায় আপুনি পাব কিন্তু অলপ নতুন টাইপৰ ল'ব গ'লে দাম অলপ যে দিব কিন্তু লাগিব ষ্টাৰ্টিং বাইক আৰু স্কুটি কিমানৰ পৰা আছে আপোনাৰ ডিলাৰত স্কুটি আছে আপোনাৰ 55 ৰ পৰা ষ্টাৰ্টিং হৈছে হয় বাইক কিমানৰ পৰা আছে ষ্টাৰ্টিং বাইকো সেম আছে 40 পৰা ষ্টাৰ্টিং আছে ওকে 45 দাদা আজি ষ্টাৰ্টিং বাইকৰ পৰাই কৰি দিয়ক বাইকৰ কৰো আজি হয় ফাৰ্ষ্ট কি দেখাব আজি তুমি দেখাই দে এইটো এক্সপালছ এটা আছে একদম ব্ৰেন্ড নিউ গাড়ী হয় 2024 ৰ হয় আৰু এক্সপালছ গাড়ী আপোনাৰ চলিছে এখন 4000 অনলি 4000 কিলোমিটাৰ ৰানিং একদম ব্ৰেন্ড নিউ কন্ডিশন এক্সপালছ BS6 মডেল দাদা এইটো আস্কিং কিমান আছে এইটো আস্কিং আছিল এনে 1,25,000 আমি এতিয়া ফিক্স দাম দিছো 1,05,000 হয় 1,05,000 ফিক্স প্রাইস আস্কিং দাদা কিমান কলে 125 1,25,000 অনলি নতুনটো ল'ব গ'লে আজি তো 170 মান হয় দাম হয় যোনে ভিডিও চাই কিনে সোনকালে আহি কিনে ল'ব যতৰ কাৰণে প্ৰাইসটো ৰাখিছা পৰা পলিথিন এতিয়ালৈকে গুছুৱাই নাই লাগি আছে নেক্সট দাদা আহিল NS আছে NS ঢেৰ আছে NS ৰ কালেকশন হোৱাইট ব্লু ব্ল্যাক যি কালাৰ লাগে সব আছে এইটো এটা আছে 23 লাষ্টৰ হ'ব গাড়ী এখন চলা আছে 2-3,000 মান এটো দাম হইব 1,25,000 1,25,000 ফিক্স দাম দে এটো 1,25,000 ত NS 200 হোয়াইট কালার সাপরে নেক্সট আহিল দাদা আপাচি এটো এটা 4V এটা আছে এই নমা মান হ'ব সাগে হয় আৰু এখন 16 মাত চলিছে গাড়ী তার সাপরে একদম ব্র্যান্ড নিউ কন্ডিশন শোরুম কন্ডিশন বাইক আপোনালোকে নিউ ফ্ৰেন্স হতে পাব গুৱাহাটীৰ ভিতৰত কিমান ৰাখিলে এটো দাম আহিব তোমাৰ 1,05,000 হয় সাপরে একদম ব্র্যান্ড নিউ কন্ডিশনত বাইক আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব আৰামছে নেক্সট আহিল জাভা এটো এটা আছে 42 হয় হয় এখন আপোনাৰ চলিছে 4,000 চলিছে 23 লাষ্টৰ হ'ব হয় এটো দাম হইব আপোনাৰ 1,35,000 জাভা সাপরে একদম ব্র্যান্ড নিউ কন্ডিশনত নতুন বাইক নলৈ আপোনালোকে নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ পৰা বাইক লৈ যাব পাৰিব দাদা আপুনি এবাৰ আহক চাই লওক যদি পছন্দ হয় আপুনি পাৰচেজ কৰিব পাৰিব একদম শোরুম কন্ডিশন বাইক পাব ইয়াতে দাদা ডিউকৰ ষ্টাৰ্টিং কিমানৰ পৰা আছে এফালে ডিউক আছে তোমাৰ 1,20,25 হয় সাপৰে ডিউক আছে ডমিনাৰ আছে দাদা ডমিনাৰটো কিমান আহিব ডমিনাৰটো আহিব 1,35,000 1,35,000 ডমিনাৰ 2023 ছেপ্টেম্বৰৰ গাড়ী হয় আৰু এখন আপোনাৰ চলিছে 16,000 অনলি 16,000 কিলোমিটাৰ ৰানিং ডমিনাৰ পাই আছে আপোনালোক আৰু তাৰ ডকুমেন্টেশন এক্সট্ৰা লাগিব না ইনক্লুড থাকিব ডকুমেন্টেশনটো এক্সট্ৰা হ'ব এইটো হয় ডকুমেন্টেশন ইমান টকা এক্সট্ৰা না যায় 2-3,000 টকাৰ ভিতৰত কাম হৈ 2-3,000 টকাৰ ভিতৰত অল ট্ৰান্সফাৰ লৈ কিনে বাইকৰ প্ৰাইস কৈ আছে নেক্সট আহিল দাদা এফালে এটা ইয়েলো কালাৰ এটো এক্সট্ৰিম হয় তো তোমাৰ নতুন হয় হয় XMR এটো XMR এখনৰ তোমাৰ 5-6 মান হ'ব হয় আৰু এখন চলিছে 6,000 কিলোমিটাৰ ৰানিং বাই ইয়েলো কালাৰ পুৰা ধুম্বা চলে নিছে না বাইকটো নতুন দাম পৰে নিয়াৰ অবাউট 235 মান আহে দাম হয় আজি মূৰ্তাত আপোনালোকে পাই যাব 1,40,000
10,000 অফ 1,10,000 সাপরে ডাউন পেমেন্ট দাদা মিনিমাম কিমান মিনিমাম দিব এইটো লাগিব আহিব 30-35 মান আহিব 30-35% মিনিমাম ডাউন পেমেন্ট পার্সেন্ট নহয় 30-35,000 1000 ওকে দাদা নেক্সট আহিল KTM RC KTM RC আছে 23 লাষ্টৰ গাড়ী 6000 চলা হয় 1,55,000 আহিব ওকে নেক্সট দাদা RS এর প্রাইস হোয়াইট আছে RS ঢেৰ আছে RS বৰ্তমান ইয়াতে 2 পিচি আছে RS আৰু 6-7 আছে হয় আপোনালোকে আহক যি কালাৰ লাগে পাই যাব এইবিলাক স্টাৰ্টিং আছে আপোনাৰ 1,30,000 পৰা স্টাৰ্টিং আছে 1,30,000 পৰা 30 পৰা স্টাৰ্টিং আছে আহিলে অলপ নেগোসিয়েবল হ'ব না প্রাইস ফিক্সড কৈ আছে ফিক্স হৈ গ'ল এনে নহলে একচুয়ালি 145-50 বুলি আমি দাম পাব না ওকে দাদা নেক্সট আহিল R15 R15 আছে 4খন আছে V4 দুখন আছে V3 হয় V3 দুখনৰ দাম আহিব 1,35,000 দুটাই 24 হয় আৰু V4 কেটা 24 হয় 1,45,000 আহিব সরি 155 আহিব 150 সব पर R15 এক পিস দুই পিস তিন পিস চার পিস পাঁচ পিস কন্ডিশন সব पर একদম ব্র্যান্ড নিউ কন্ডিশনত পাবো 6 মাহ হ'ব এইটো হয় ব্লুটুথ হয় এইটো 6 মাহ হ'ব এইটো 6 মাহ হ'ব হয় সব पर দুটাই 6 মান্থৰ হয় 6 মান্থ ওল্ড বাইক আপোনালোকে 1,55,000 আহিব দাম 1,55,000 হয় নতুন লব গলে বহুত দাম পৰি যাব ডকুমেন্টেশন লৈ কিনে নতুন লব গলে 220 মান দাম আহি যায় আপোনালোকে নেক্সট শোরুম কন্ডিশন বাইক আৰু এটা তুমি দেখাই দিয়া আপাচি একদম ব্র্যান্ড নিউ আপাচি RR310 সব पर রেড কালার 24 গাড়ী হয় 6000 মাত্ৰ চলা 6000 কিলোমিটার ৰানিং বাইক দাদা এটা কিমান ৰাখিলে প্ৰাইস এটো আহিব 225 আহিব ওকে 225 নিউ লব গলে কিমান আছে নিউ তো 340 মান হয় দাম হয় নেক্সট আহিল জাবা সাল মারিব পারিব এটো লৈ কিনে জাবা এখন হল 24 এর গাড়ী হয় 4000 চলা এখন 155 আহিব দাম 155 ওকে সবে তো নরমাল বাইক নলয় কিছু মানে অলপ রেট্রো টাইপৰ বাইক বিচাৰি থাকে ঘৰৰ ভিতৰত নিউ ফ্ৰেন্স বাইক চেণ্টাৰত আপোনালোক সকলো ধৰণৰ বাইক পাই যাব আৰু এটা দেখাই দিয়া ডিউক 250 একদম ব্র্যান্ড নিউ কন্ডিশনত আছে এটো রানিং কিমান হল এটো চলিছে 9000 এটো 9000 সব पर এটো আস্কিং কিমান ৰাখিলে এটো তোমাৰ সেভ আহিব 2,25,000 2,25,000 সব पर ডিউক 250 ফাইনান্স করলে মিনিমাম ডাউন পেমেন্ট কিমান মিনিমাম ডাউন পেমেন্ট লাগিব তোমাৰ 80-90 হয় নেক্সট এটো তো কলোই RR310 আপাচি সব पर একদম ব্র্যান্ড নিউ কন্ডিশনত আছে ইয়াতে জি বাইক পাবো আপোনালোকে একদম ব্র্যান্ড নিউ কন্ডিশনত পাবো নেক্সট এটো আছে জাবা আৰু এফালেও আছে ডিউক RC আছে আপাচি NS এক্সপাস ডমিনার মানে জি বাইক লাগে আপোনালোকে একবাৰ হেকিনে ভিজিট কৰিব এক্সট্রিম আহি গলে নিউ কন্ডিশনত এক্সট্রিম দেখাই দিব পাৰা এইটো হয় এইটো তোমাৰ 6-7 মাহ মান হ'ব এইটো দাম আহিব 79,000 আপোনালোকে হিরো এক্সট্রিম ব্ল্যাক কালার টায়ার কন্ডিশন সব একদম 100% গ্রিপৰ লগত সেকেন্ড হ্যান্ড বাইক পাই আছে চাও নেক্সট আহিল দাদা NS 200 হয় 23 লাষ্টৰ 9000 চলা আছে 9000 চলা মাত্ৰ অনলি 9000 কিলোমিটার রানিং বাইক আপোনালোকে পাই আছে জি পাব মানে জেনুইন হয় NS 200 দাদা এটো কিমানত দিব আজি এটো আহিব 1,10,000 1,10,000 আৰু একদম কম দামত দি আছো আজি হয় আৰু অলপ কম বেছ কমাই কেনে আছে দাম ৰাখা আছে কমাই কিনে দিছে কন্ডিশন চাও আপোনালোকে এটা স্ক্ৰেচ নাই এটা ভাঙা নাই আৰু এটা ইঞ্জিন খোলা গাড়ী নাপাব আপোনালোকে তাত ইঞ্জিন খোলা গাড়ী নাপায় এক্সিডেন্ট গাড়ী নাপাব আপুনি হয় নেক্সট আহিল আপাচি ব্লু কালার হয় 2024 এর আপাচি আৰু এখন চলিছে 7,000 আৰু এখনৰ দাম আহিব 1,04,000 টকা 1,04,000 AS02 দাদা কোনটো জায়গা ৰেজিষ্ট্ৰেচন হয় এইটো নগাঁও ইমান ৰাতি গৈছে নিউ কালেকশন আহি আছে গৈ আছে আপোনালোকৰ কাৰণে সৰু এটা আপডেট লৈ আহিছো টু শেপৰ হয় আৰু এখন তোমাৰ চলিছে হয় এখন তোমাৰ চলিছে 2,600 মাত্ৰ 2,600 কিলোমিটাৰ ৰানিং বাইক আপোনালোকে পাই আছে একদম জি আছে জেনুইন আছে দাদা এনে কোৱা নাই এইবিলাক সব নতুন গাড়ী হয় 6 মাহ 7 মাহৰ গাড়ী এইবিলাক কিমান আহিব এইটো আহিব তোমাৰ 1,15,000 1,15,000 সব ঘৰৰ ভিতৰত একদম ব্র্যান্ড নিউ কন্ডিশনত একদম কম চলা বাইক পাই আছে আপোনালোকে NS নিউ মডেল চাই লওক হেডলাইট চালে গম পাই যাব আপোনালোকে নেক্সট আহিল দাদা FZ এইটো আছে ভাৰ্জন 4 এইটো হয় 23 লাষ্টৰ হ'ব ওকে আৰু এখন চলা আছে 20,000 মান চলা 20,000 সাপৰে মাত্ৰ 20,000 এটো কিমানত দিব আজি এটো 95 আহিব ভাই 95,000 ত পাই যাব নেক্সট আহিল নেক্সট আৰু এটা আছে এটো চলা আছে 6,000 হয় আৰু এখনৰ দাম আহিব সেম দাম আহিব 1,30,000
1,13,000 আহিব এইটো 1,13,000 NS 160 চাপৰে ৰেড কালাৰ ব্লেক কালাৰ আৰু এটা দেখাইছিলো ব্লেক কালাৰ কালাৰো পাই যাব আপোনাৰ কালাৰ যি লাগে আপোনালোকৰ সব আছে কালাৰ পাই যাব 1 পিস 2 পিস 3 পিস 4 পিস যিমান লাগে পাই যাব আৰু আছে ষ্টক এক্সট্ৰিম এইটো তুমি দেখা যাব পাৰা একদম ব্ৰেণ্ড নিউ গাড়ী হয় আৰু এখনৰ বয়স হ'ব তোমাৰ 6 মাহ চাপৰে টায়াৰ কণ্ডিশ্যন ব্ৰেণ্ড নিউ কণ্ডিশ্যন এইটো কি দাদা বুকিং হৈ আছে নেকি এইটো বুকিং হৈ আছে এইটো ফাইনেন্সৰ প্ৰচেছটো হৈ আছে মানে ফাইনেন্সটো হৈ গ'লে আৰু দেখুৱাই দিম আৰু ৰিভিউটো দি দিম যদি হয় আৰু ফাইনেন্স আৰু দেখাই দিব পাৰা শাইন এছপি হয় শাইন এছপি 2023 লাষ্টৰ গাড়ী হয় আৰু এইটো দাম আহিব তোমাৰ 64 আহিব 64,000 মাইলেজৰ কাৰণে যদি আপোনালোকে বাইক লাগে এইটো এভেইলেবল কৰি ৰাখি দিছে এছপি শাইন নেক্সট আহিলে এটা পালসাৰ 150 পালসাৰ এইটো এটা আছে 2019 হয় একদম মজা গাড়ী হৈ আছে হয় আৰু এইটো কম দামত পাই যাব আপোনালোকে 42,000 অনলি 42,000 ইমান কম দাম ফাইনেন্স হ'ব হৈ যাব কিমান মিনিমাম 15,000 দিলে হৈ যাব 15,000 মানে 15,000 লৈ যাব পাৰিব আৰামছে চাব পাৰে এইটো পালসাৰ 150 ডি ৰোস্টাৰ হয় এইটো এখনো চলা আছে বহুত কম 4 মান হ'ব চলা 4,500 মান চলা আছে হয় আৰু এখনো দাম আহিব সেম 1,30,000 একেবাৰে কম দামত দি আছে ষ্টক মানে ইমান আহি গৈছে জাগা নাই শোৰুমত নেক্সট আহিল দাদা স্কুটি দেখাই দিব পাৰা এইটো হন্ডাৰ ডিও হয় এইটো হয় একদম ধুনীয়া হৈ আছে 22 লাষ্টৰ গাড়ী হয় ওকে আৰু এখনৰ দাম আহিব 52,000 এটোৰ দাম আহিব 52,000 স্কুটি ফাইনান্স কৰিলে ডাউন পেমেন্ট এইটো আহি যাব তোমাৰ 15 to 20,000 15 to 20,000 লইলে স্কুটি এটা ভাল ইয়াৰ পৰা লৈ যাব পাৰিব 2022 লাষ্টৰ চাপৰে ৰানিং কিমান হ'ল এইটো চলিছে 12,000 মান হ'ব 12,000 এইটো দাদা কিমান প্রাইস ৰাখে এইটো দাম 58,000 আহিব 58,000 হয় আপোনালোকে আহিব সোনকালে বেছি টাইম না থাকে ভিডিও আপলোড কৰিলে তো জানে আৰু আপোনালোকৰ ডিমান্ডতে ভিডিও লৈ আহিছো দাদা মানে বহুত বিজি থাকে খুৰা আপডেট আৰু এটা দেখাই দিয়া তোমাৰ একদম মজা গাড়ী হয় 2020 ৰ ইয়ামা FZ এইটো আৰু এখন চলা আছে 17,000 আৰু এখনৰ দাম আহিব 68,000 only আহিব 68,000 AS01 register গুৱাহাটী register bike সপৰে ফাইনান্স কৰিলে দাদা মিনিমাম ডাউন পেমেন্ট মিনিমাম 15-20 হয় সব টেস্ট ড্ৰাইভ তো হৈ যাব আরাম আপোনালোকে আহক টেস্ট ড্ৰাইভ কৰক চলাই চাওক পছন্দ হলে আপুনি পাৰচেজ কৰক আপুনি হয় তাৰ পিছত দাদা কি দেখাব এটা দেখাই দিব পাৰা মিটিঅৰ এটা আছে 2022 হয় ওকে এটো দাদা কিমান ৰাখিলে প্রাইস এটো আহিব প্রাইস 1,40,000 1,40,000 ফাইনান্স মিনিমাম ডাউন পেমেন্ট মিনিমাম আহি যাব তোমাৰ 60-65 মিনিমাম আহি যাব ডাউন পেমেন্ট নেক্সট দাদা এবিলাক কিমান কে দিব প্লাটিনা আছে 50-58 হয় 50-58 কৰি আহি যাব ফাইনান্স হ'ব হৈ যাব সব ওকে দাদা এটো তো নতুন আহিলে এটো এটা নতুন হয় 24 হয় 24 এটো কিমান আহিব এটো 58 যিমান পাৰো কমে কৰিছিল আমি বেজেটৰ 2 পিস আছে মাত্ৰ আৰু মুটাত আছে 8 পিস মান আছে যি কালাৰ লাগে আপোনাক আপুনি নিউ ফ্ৰেমত যদি আহে চাই মিলি কেনে লৈ যাব পাৰিব এটো এটা আছে 22 এটা আছে 23 ওকে সব একদম ব্র্যান্ড নিউ কন্ডিশন কালাৰ পাই যাব আছে মুটাত 24 ৰো আছে প্লাস 21 ৰো আছে 20 ৰো আছে ইয়াতে বাইক এক্সচেঞ্জ হৈ যাব এক্সচেঞ্জ ফাইনান্স সব হৈ যাব আমাৰ ইয়াতে হয় ফাইনান্সৰ ডকুমেন্টেশন বিলাক আৰু এৰিয়া বিলাক কৈ দিম ফাইনান্সৰ ডকুমেন্টেশন কি আৰু যোনটো নরমালি লাগে এটো পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বেংকৰ এটিএম কাৰ্ড এই কেটা আপুনি লৈ কেনে আহক যি বাইক আপোনাৰ চয়েছ আপুনি ডাউন পেমেন্ট দি কেনে আপুনি পাৰচেজ কৰিব পাৰিব হয় আৰু দাদা কলিং টাইমিংটো কৈ দিয়ক কলিং টাইমিং আপোনাৰ 9:30 টু আপুনি 8 লকে আপুনি আমাক ফোন কৰক যি ডিটেইলছ লাগে আপোনাক আমি সব দিম আপোনাক আৰু লোকেশন সার্চ কৰিলে আপোনালোকে ডাইৰেক্ট আহি যাব লোকেশন বাইক সেন্টাৰ আৰু কি ক'ব দাদা আজিৰ ভিডিঅ'ত আপোনালোকক ভাল বস্তু আমি যিমান পাৰো দিম আৰু দি থাকিম আপোনালোকে মানে আমাৰ শোরুমত ভিজিট কৰক হেটি বাইক সব আহিছিলা হয় বাইক সব ক'ৰ পৰা আহিছিলা মই বক হন্তলিৰ পৰা আহিছো হন্তলিৰ পৰা কি বাইক ল'ব আহিছা আজি এই এক্সট্ৰিমটো ললো এক্সট্ৰিমটো ফাইনালি হৈ গ'ল ওকে কেনে পালা কণ্ডিশ্যন মজা কণ্ডিশ্যন মজা আছে পুৰা চাব পাৰে আপোনালোকে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আৰু দাদাৰ ব্যৱহাৰ পাতি কেনে লাগিছে ভালে পাইছো বঢ়িয়া ডিছকাউণ্ট দিছে না নাই ডিছকাউণ্ট দিছে অলপ হয় তুমি খবৰটো ক'ৰ পৰা পাইছিলা এই ডিলাৰৰ ভিডিঅ' চাইছিলো আপোনাৰ ওকে ভিডিঅ' চাই কিনে আহিছে আৰু গিফ্ট কিবা দিছে নেকি এই হেলমেট এটা পাইছো হেলমেট চাব পাৰে দেখুৱাই দিয়া ভিউৱাৰ্ছক তুমি ছেটিছফাই হৈছা না পুৰা ফুল্লি ছেটিছফাই হয় কি ক'বা যোনে যোনে ভিডিঅ'টো চাই আছে আপোনালোকে আহক ভাল কণ্ডিশ্যনৰ গাড়ী আছে সব নতুনে হয় হয়
তোমাক কি সব ভালে লাগিছে ইয়াৰে চব ভালে লাগিছে